বন্ধুসকল আজি মই আছোঁ গুৱাহাটী। আপোনালোকে চাব পাৰে মোৰ গুৱাহাটীৰ পৰা মই যাম কলকাতা। সম্পূৰ্ণ ব্লগছটো আপোনালোকে এই চেনেলত মই আজি আপোনালোকক দেখাই আছোঁ। আৰু বন্ধুসকল যদি আপোনালোকে চাউনাৰ বিজনেছ কৰে বা আপোনালোকৰ চাউণ্ড চলাই তেতিয়া আপোনালোকে আজিৰ ভিডিঅ'টো আপোনালোকে সকলোকে চাই থাকিব। চাউনাৰ কিছু হ'লেও ইনফৰমেশ্যন দিম আৰু কলকাতাৰ সম্পূৰ্ণ ভিডিঅ'টো দেখাবলৈ চেষ্টা কৰিম, আপোনালোকে সম্পূৰ্ণ চাই থাকিব। এইদৰে চাই লওক মই লাচিত এক্সপ্ৰেছৰ পৰা চিমেণ্ট চাপৰি বুলি এখন জেগাৰ পৰা মোৰ ঘৰৰ পৰা ওচৰৰ পৰা ষ্টেচনটো তাৰ পৰা মই বহি আছোঁ। আপোনাৰ মোৰ ট্ৰেইনখন টিকেট অনলাইনত কৰিছোঁ, তৎকালত কৰিছোঁ কাৰণ এমাৰ্জেঞ্চি মোৰ গুৱাহাটী যাবলগীয়া হৈ গৈছে। গুৱাহাটীৰ পৰা মোৰ ফ্লাইট আছিলে আপোনাৰ 25 তাৰিখত ৰাতিপুৱা 9টা বজাত। গতিকে মই এইটো ট্ৰেইন 9টা বজাত বহি পাইহে পল্টন বজাৰলৈ। গতিকে এইটো টাইম নাপাওঁ কাৰণে মই আজিয়ে যাবলগীয়া হৈ গ'ল। চাই লওক এই ট্ৰেইনটো ইয়াত ইতিমধ্যে ৰখিবলৈ হৈছে। মোৰ আপোনাৰ ৰবাৰৰ নম্বৰ আছিল S5, এইটো হৈছে H5, মোৰ চিট নম্বৰ আছিল 11। এতিয়া আপোনালোকে মই ট্ৰেইনটো উঠি কিনে আপোনালোকক দেখাই আছোঁ। এইধৰণে মানুহকেইটা উঠি আছিলে, গতিকে ময়ো উঠিলোঁ, যেনে তেনে উঠিলোঁ বাৰু। এবাৰ উঠাৰ লগে লগে মোৰ চিট নম্বৰটো মই বিচাৰিলোঁ। যেনেকৈ মই চিট নম্বৰটো বিচাৰিলোঁ মানে তলৰ মানুহকেইটা আছিলে, এইটো হৈছে মোৰ চিট নম্বৰ, এইটো ওপৰৰ চিট নম্বৰটো আপোনালোকে চাব। যেনেকৈ মই উঠিলোঁ তেনেকৈ মই আপোনালোকে চাব পাৰে যে ইয়াতে মই আপোনাৰ ফোন আহিলে, মোৰতো জানে দুটা ফোন আছে, বহুত ফোন আহি থাকে আৰু কিছুমানৰ কথা পাতি আছিলোঁ। তেনেকৈ এটা ভিডিঅ' কৰিলোঁ আৰু যেনেকৈ মই তাৰপৰা ৰাতিপুৱা খুলি দিলোঁ, তাৰপৰা খোৱাৰ লগে লগে মই যেনেকৈ মই সাৰ পালোঁ আপোনালোকে চাব পাৰে। ইয়াতো সকলোৱে আমি সৰুতে জানো শৰাইঘাটৰ যুদ্ধ বুলি ইয়াতে চাব পাৰে। শৰাইঘাট যিটো দলং হয় ইয়াতে আপোনালোকে চাব পাৰে শৰাইঘাট দলংটো এনেধৰণে আছে। ইয়াতে ধুনীয়াকৈ নদীটো পানীটো ভৰ্তি হৈ আছে, আপোনালোকে চাব পাৰে। আৰু বন্ধুসকল ইয়াতে মই বোট দেখি পাইছোঁ, যিটো আমি নাও বুলি কওঁ, জাহাজ বুলি কওঁ। ইয়াতে চাই লওক এই ধৰণে আছে। ইয়াতে পানী জাহাজ বুলি কওঁ, যিটো হয় বোট বুলি কওঁ। আজিলৈকে মই উঠি পোৱা নাই, ইয়াতে দেখিবলৈ পালোঁ। ধুনীয়াকৈ ভিউটো দেখাবলৈ চেষ্টা কৰিলোঁ। আৰু বন্ধুসকল যেনেকৈ মই দলংটো পাৰ হ'ম ডাইৰেক্ট মই গুৱাহাটীলৈ আহি পৌঁছিছিলোঁ। তেনেকৈ মই গুৱাহাটীৰ পৰা আহি নামিলোঁ। তাৰ পৰা চাব পাৰে মই গুৱাহাটীৰ ট্ৰেইনত বৰ্তমান সেইখিনি ষ্টেচনত ৰখিলে। ইয়াৰ পৰা মই নামিম, মুখো ধোৱা নাই কাৰণ মই একো খোৱাই নাই। ৰাতিপুৱাৰ পৰা মই যেনেকৈ স্কুটিং পিন্ধি কিনে আহিছিলোঁ আৰু ইয়াতে চাব পাৰে ইয়াতে ট্ৰেইনৰ পৰা নামিলোঁ। যেনেকৈ নামিলোঁ বহুত ভিৰ আছিলে আৰু মই বাকীখিনি ভিডিঅ' ইমান নকৰিলোঁ কাৰণ বহুত ভিৰত মানে কোনোবা যদি মোবাইলখিনি পটককৈ টানি কিনে লৈ যাম মই ক'ত বিচাৰি যাম, এনেকৈ হৈয়ে আছে কিছুমান জেগাত। সেইকাৰণে মই ইমান ভিডিঅ' নকৰিলোঁ, ভিডিঅ'টো ইমান নকৰিলোঁ। ইয়াতে চাব পাৰে আপোনালোকে চাই লওক এই ধৰণে মই ইয়াৰ পৰা নামিলোঁ। আৰু বন্ধুসকল আপুনি মোৰ কলকাতাৰ ভিডিঅ'খিনি চাবলৈ পাব আৰু লগতে চাউণ্ড ছিষ্টেমৰ ভিডিঅ' অলপ দোকানৰ ভিডিঅ'টো মই আপোনালোকক দেখাই আছোঁ। ইয়াতে চাই লওক এই ধৰণে মই ঘূৰি আছোঁ। যেনেকৈ যাওঁ মানে ইমান বহুত ভিৰ আছিলে। ইয়াতে মই ইমান ভিডিঅ' বনোৱা নাই বাকীখিনি, বিশেষকৈ ইয়াতে চাব পাৰে ট্ৰেইনটো বহুত ৰখি আছে। এইটো গুৱাহাটী ষ্টেচন হয়, ইয়াতে চাব পাৰে। আৰু নমাৰ লগে লগে ষ্টেচনৰ পৰা প্লেটফৰ্মৰ এখন হোটেলত বহি ৰুটি খালোঁ। ইয়াতে চাই লওক ৰুটি খোৱাৰ লগে লগে ৰুমত আহিলোঁ। ৰুমত অহাত মই ভিডিঅ' বনাব নোৱাৰিলোঁ। আৰু ফ্ৰেছ হৈ কিনে এটা ৰিক্সা ধৰি কিনে মই গ'লোঁ ফেঞ্চি বজাৰ। এটা বস্তু কিনিবলৈ গৈ আছোঁ, যিটো আপোনালোকে মোৰ ভইচটো শুনি আছে। এই ভইচটো মই যিটো হয় এটা মাইক কিনিবলৈ গৈছিলোঁ। এই মাইক বিচাৰিবলৈ গোটেই গৈছোঁ। লাষ্টত প্ৰায় মই 20-30টা দোকানত পালোঁ, নাপালোঁগৈ। লাষ্টত গৈ কিনে এটা দোকানতে পালোঁ, যিটো মোৰ দোকানৰ পৰা মই আকৌ আপোনাৰ এই বস্তুটো ল'লোঁগৈ। ইয়াতে চাব পাৰে আপোনালোকে এই ধৰণৰ ভিডিঅ'টো মই গৈ কিনে ডাইৰেক্ট আপোনাৰ দোকানত চাউণ্ডৰ দোকানত। ইয়াতে মই ষ্ট্ৰেঞ্জাৰ এইটো XP 1500 ৱাটৰ এটা এম্প্লিফায়াৰ মই ডাইৰেক্ট কৈ দিছোঁ। এইটো কপি এম্প্লিফায়াৰ, ফাৰ্ষ্ট কপি হয়। আপোনালোকৰ দামটো কম হয় হ'লেও যিটো তাগৰা বাজে আপোনালোকৰ বাজেট কম থাকে এইটো এম্প্লিফায়াৰ আপোনালোকে ল'ব পাৰে। ফাৰ্ষ্ট কপি এম্প্লিফায়াৰ দামো বেছি নহয়, 18,000 মান হ'ব চাগে। 18,000 টকাত 1500 ৱাটৰ এটা এম্প্লিফায়াৰ পাই আছে। তাত মানে খুব বেছি মানে ইমান ভালো নহয় ইমান বেয়াও নহয়। আপোনাক যদি এই কপি এম্প্লিফায়াৰ যদি লাগে আপোনালোকে ল'ব পাৰে। ইয়াতে চাই লওক আপোনালোকে ইয়াত ধৰণৰ আছে। চাই লওক এইটো ডুৱেল 18 হয়, ডুৱেল 15 হয়, এইটো কেলৰিনাৰ হয়। এইটো চাওক ইয়াৰ দামটো খুব বেছি, 1,60,000 পিয়াৰ। দুই পিছৰ দাম 1,60,000 বুলি কৈছে, আপোনালোকে চাব পাৰে। ইয়াতে তলত লাইনাৰী ভিতৰত সম্পূৰ্ণ আছে, চাউণ্ড ছিষ্টেমৰ A to Z। ইয়াত আপোনাৰ হোম থিয়েটাৰৰ পৰা লৈ কিনে সম্পূৰ্ণ পাই যাব। ইয়াতে চাব পাৰে আপোনালোকে ইয়াতে কেলৰিনাৰ বক্স আছে, ডুৱেল 15 ইঞ্চি ইয়াতে আপোনালোকে চাব পাৰিব। লগতে আপুনি ইয়াত লাইনাৰী আছে, কেলৰিনাৰ চাব পাৰে। ইয়াতে আছে লাইনাৰী কিউবিক্সৰ, ইয়াতে আপুনি চাবলৈ পাই আছে ডুৱেল 18 টপ। ইয়াতে আপুনি চাব পাৰে কিউবিক্সৰ এটা ভাল ব্ৰেণ্ড হয়। মই কাইলৈ কলকাতা গৈ আছোঁ, কলকাতাৰ পৰা সম্পূৰ্ণ ভিডিঅ' আপোনালোকক দেখাই আছোঁ। গতিকে আপোনালোকে চাই দিব পাৰে। ইয়াত ঋষি ইলেক্ট্ৰনিক ইয়াত আপোনালোকে ভিজিট কৰিব পাৰে, গুৱাহাটীত আছে। ইয়াতে চাই লওক। সুমন দা নমস্কাৰ। নমস্কাৰ। আপোনাৰ খবৰ কেনেকা? ভাল।
আপোনাৰ লগত কি বস্তু পোৱা যায় ইয়াতে মোৰ তাত PA system or everything. PSN এভৰিথিং ন আচ্ছা আপুনি এটা মিনিমাম বাজেট এটা কওকচোন যোনে মানে কাষ্টমাৰ ল'ব পৰা বেছিকে মানে হোম থিয়েটাৰৰ বিষয়ে এটা কৈ দিয়কচোন বাৰু হোম থিয়েটাৰ তো মোৰ তাত 3,500 টকাৰ পৰা 3,500 start কৰিম। low price। লো প্ৰাইচ কোৱালিটি 3,500। কেনেকা আছে কোৱালিটি তো JBD মানে কি নম্বৰ 1 JBD নম্বৰ 1 আৰু JBD 18টা মডেল আছে। আপোনাৰ এড্ৰেছটো কোনখিনি কৈ দিয়কচোন পুলিচ ৰিজাৰ্ভ 80 ৰোড পুলিচ ৰিজাৰ্ভ হয় কৰ্নেল J Ali ৰোড হয় হয় মিডিয়া কমপ্লেক্স হয় শপ নম্বৰ 1 ঋষি ইলেক্ট্ৰনিক্স। আচ্ছা আচ্ছা ঠিক আছে ধন্যবাদ ইয়াতে মই সাউণ্ড চিষ্টেমৰ ভিডিঅ' বনাওঁ যদি আপোনালোকৰ চাউণ্ড ৰিলেটেড কিবা এটা জানিবলৈ হ'লে মানে মোৰ ডিছক্ৰিপশ্যনত নম্বৰ আছে মোক কল কৰি কিনে জানিব বিচাৰে আৰু মোৰ আৰু এটা চেনেল আছে যিটো চেনেলটো মই আপোনালোকৰ সম্পূৰ্ণ ভিডিঅ' বনাওঁ আপোনালোকে যদি চানে 17,000তকৈ অধিক ছাবস্ক্ৰাইবাৰ আছে এতিয়া চাই লওক মই ইমান ধুনীয়া মিঠাই খালোঁ এইজন মোক যোনে মিঠাই খোৱালে মোৰ এজন ছাবস্ক্ৰাইবাৰ আছিল বিহাৰৰ হয় ইয়াতে আহি কিনে বসবাস কৰে ইয়াতে ব্যৱসায় কৰে এই মিঠাইবোৰ খাই কিনে মোক বহুতেই ভাল লাগিল এইজন আছে বহুত বয়োজ্যেষ্ঠ হয় তেখেতে মোক আহি কিনে মিঠাই বগেৰা খোৱালে বহুত ভাল লাগিল এনেকৈ ছাবস্ক্ৰাইবাৰ পাই কিনে যদি মোক আমাক কিবা এটা সহায় কৰে বহুতে ভাল লাগে আৰু চাই লওক মই এইটো আৰু এটা মিঠাই কিনি দিলে মানে খাই কিনে কি বঢ়িয়া লাগিলে টেষ্টি লাগিলে আৰু বন্ধুসকল যদি আপোনালোকে আজিৰ ভিডিঅ'টো মই বেছি দীঘল নকৰোঁ আজি যদি ইমানে শেষ কৰোঁ আৰু খালি ৰাতিপুৱাৰ পৰা মই যিটো ফ্লাইটত কিনি মই যাম কলকাতাৰ সম্পূৰ্ণ মোৰ ভিডিঅ'খিনি আহি থাকিব গতিকে বন্ধুসকল যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু সম্পূৰ্ণ ভিডিঅ'খিনি আপোনালোকে শেষলৈকে চাই থাকিব আৰু নেক্সট ভিডিঅ' জৰুৰ চাবলৈ নাপাহৰিব বহুত ইম্পৰ্টেণ্ট আছে ছাবস্ক্ৰাইবটো কৰিবলৈ একো বেকেট নাপাহৰিব